নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ অষ্টম অধ্যায় কোষ গঠন আৰু কাৰ্য সেই পাঠটোৰ প্ৰশ্ন উত্তৰকেইটা কৰিবলৈ যত্ন কৰিম। তো প্ৰথম যিটো প্ৰশ্ন হৈছে যে কোষ কোনে আৱিষ্কাৰ কৰিছিল, ইয়াৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ ৰবাৰ্ট হুক। বি নম্বৰ প্ৰশ্নটো হৈছে কোষ নামটো কোনে দিছিলে, ৰবাৰ্ট হুকে দিছিলে যিহেতু তেওঁ আৱিষ্কাৰ কৰিছিলে। তাৰপিছত চি নম্বৰ প্ৰশ্নটো হৈছে কোষৰ প্ৰধান ভাগ দুটা কি, তো কোষৰ প্ৰধান ভাগ দুটা হৈছে এককোষী আৰু বহুকোষী। তাৰ পাছৰ প্ৰশ্নটো হ'ল আমাৰ ক্ৰমজম কি, তো ক্ৰমজম হৈছে কি যে কোষৰ বিভাজনৰ সময়ত ক্ৰমটিডবোৰ সংকুচিত হৈ পৰে আৰু প্ৰতিটো ক্ৰমেটিড DNA-ৰ অণুটিৰ দীঘল আহৰ দৰে দেখা যায়। এই দীঘল সূতাৰ দৰে গঠনকে কি বুলি কোৱা হয়, ক্ৰমজম বুলি কোৱা হয়। ঠিক আছে। তাৰপিছত আহিলে ই নম্বৰটো যে কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ চিটোপ্লাজমাত কি থাকে, কোষাংগবোৰ থাকে। তাৰপিছত আহিলে 2 নম্বৰ প্ৰশ্নটো যে কোষৰ অংশসমূহ কি কি, কোষৰ অংশসমূহ হৈছে তোমালোকৰ কোষাৱৰণ, কোষপৰশ, নিউক্লিয়াছ বা কোষকেন্দ্ৰ। তাৰপিছত আহিলে তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো যে কোষ জীৱৰ মৌলিক গঠনগত গোট ব্যাখ্যা কৰা। তো ইয়াত আমি ক'ব কি লাগে যে কোষবোৰক কিয় জীৱৰ মৌলিক গঠনগত একক বুলি কোৱা হয়, মানে কোষ হৈছে কোনো এটা জীৱৰ গঠনৰ একদম মৌলিক একক। তো ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ যে যদিও জীৱজগতৰ জীৱসমূহ একে নহয় তথাপি সকলো জীৱই কোষৰ দ্বাৰা গঠিত হয়। জীৱৰ গঠন আৰু কাৰ্য ভিন্ন হ'লেও তেওঁলোকৰ সকলো অংগ কোষেৰে নিৰ্মিত হয়। উদাহৰণস্বৰূপে কুকুৰাৰ ডিম্বাণুটো এটা কোষেহে যি খালী চকুৰে দেখা যাব পৰা ডাঙৰ কোষ, আনহাতে বেক্টেৰিয়া বা এমিবাৰ দৰে এককোষী জীৱ অতি সৰু যাক অণুবীক্ষণ যন্ত্ৰৰ সহায়েৰে দেখা যায়। উদ্ভিদ বা প্ৰাণীৰ যিকোনো অংগ যেনে পাত, গাঁঠি, হাড়, ত্বক সকলো কোষেৰে সমষ্টি, সেইবাবে কোষক জীৱৰ মৌলিক গঠনগত গোট বুলি কোৱা হয়। চোৱা, যেনেকৈ ঘৰ এটা বনাবৰ কাৰণে ইটাৰ প্ৰয়োজন হয় বা কিবা এটা বস্তু কৰিবৰ কাৰণে সৰু সৰু পৰা আৰম্ভ কৰিবলগীয়া হয়, তেনেকৈ মানুহৰ এটা শৰীৰ বা কোনো এটা জীৱ জন্তুৰ এটা শৰীৰ বনাবৰ কাৰণে প্ৰথম যিটো বস্তু আমাৰ প্ৰয়োজন হয় সেইটো হৈছে কি, কোষ। আৰু কোষবোৰ লগ লাগি এটা ডাঙৰ জীৱৰ গঠন হয়। তো সেইকাৰণে কোষক কি বুলি কোৱা হয়, জীৱৰ মৌলিক গঠনগত একক বুলি কোৱা হয়। তাৰপিছত আহিলে তোমালোকৰ 4 নম্বৰ প্ৰশ্ন যে প্ৰকেৰিয়ট আৰু ইউকেৰিয়ট কোষৰ পাৰ্থক্য লিখা। তো ইয়াৰ পাৰ্থক্যবোৰ হ'ব এনেকুৱা ধৰণৰ যে আমি ইয়াত ভাগ কৰি লিখি থৈ দিছোঁ। ঠিক আছে, তো ইয়াতে আমি ভাগ কৰি লিখি থৈ দিছোঁ। ইয়াত চোৱা, প্ৰকেৰিয়ট কোষ আৰু ইউকেৰিয়ট কোষ। তো ইয়াত আছে প্ৰথম কোষ কেন্দ্ৰ। ঠিক আছে, এতিয়া কোষ কেন্দ্ৰ প্ৰকেৰিয়ট কোষ বা প্ৰকোকেন্দ্ৰীয় কোষত কি হয়, সুসংগঠিত হয় বা আৱৰণ নাথাকে, আৰু সংকোষ কেন্দ্ৰীয়ত কি হয়, আৱৰণ থাকে। তাৰপিছত আহিলে আমি কিহৰ কথা ক'ম এবাৰ, কোষ কেন্দ্ৰৰ আৱৰণৰ কথা ক'ম। তো ই হৈছে অনুপস্থিত বা উপস্থিত, এই দুইটা একেই নিচিনাই হৈ গ'ল। এই দুটাৰ ভিতৰত তোমালোকে যিকোনো এটা লিখিলেও হ'ব। ঠিক আছে। তাৰপিছত আমি ক'লোঁ কোষৰ অন্যান্য অংগ। তো ইয়াত যদি চাওঁ আৱৰণ নোহোৱাকৈ থাকে, ইয়াত আৱৰণে আবৃত হৈ থাকে। তাৰপিছত আহিলে গঠনৰ জটিলতা। তো প্ৰকোকেন্দ্ৰীয় কোষ বা প্ৰকেৰিয়ট কোষ তোমালোকে ইংলিছত কয় আৰু অসমীয়াত প্ৰকোকেন্দ্ৰীয় কোষ বুলি কোৱা হয়। ঠিক তেনেকৈ ইয়াতো অসমীয়াত সংকোকেন্দ্ৰীয় কোষ আৰু অসমীয়াত ইউকেৰিয়ট কোষ বুলি ইংলিছত ইউকেৰিয়ট কোষ বা চেল বুলি কোৱা হয়। তো ইয়াৰ গঠনৰ জটিলতা কি হৈছে, ইয়াৰ গঠনৰ জটিলতা সৰল হয় আৰু ইয়াৰ গঠনৰ জটিলতা কি হয়, জটিল হয় অলপ, মানে ইয়াৰ গঠনটো অকণমান জটিল প্ৰকাৰৰ হয়। জীৱৰ ধৰণ, তো ইয়াৰ হৈছে কি, ইয়াৰ জীৱন ধৰণ এককোষী জীৱীয় আৰু ইয়াৰ হৈছে বহুকোষী জীৱ। ঠিক তেনেকৈ লিখা আছে, তোমালোকে লিখি ল'বা, পাৰ্থক্যবোৰ এনেকৈ লিখিলে বেছি ভাল। তাৰপিছত আকৌ আহিলে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ পাৰ্থক্য। তো ইয়াতো এনেকৈ লিখা হৈ আছে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ পাৰ্থক্য। প্ৰথমটো হৈছে যে উদ্ভিদ কোষবোৰত কোষাৱৰণৰ উপৰি এখন দীৰ্ঘ কোষবেৰ থাকে আৰু প্ৰাণী কোষত হৈছে কি, কোষক আৱৰি কোষবৰণ থাকে, কোষবেৰ নাথাকে। তাৰপিছত আহিলে কোষৰ মাজভাগত ডাঙৰ ৰসধানী থাকে আৰু কোষকেন্দ্ৰই কোষৰ মাজভাগত অৱস্থান কৰে। এই দুটা পাৰ্থক্য এনেকুৱা ধৰণৰ। তাৰপৰা ইয়াত ৰসধানী ডাঙৰ হয়, কোষ পৰশত বহুত সৰু সৰু ৰসধানী থাকে। ইয়াত প্লাষ্টিক থাকে, ইয়াত প্লাষ্টিক নাথাকে। নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে আৰু নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। তাৰপৰা 8 নম্বৰটো হ'ল তোমালোকৰ চমুটোকা লিখা। চমুটোকা লিখা হৈছে তলত দিয়া বিষয়বোৰৰ ওপৰত চমুটোকা লিখা। প্ৰথমটো হৈছে কোষ কেন্দ্ৰ। তো কোষ আমি অলৰেডি গম পাইছোঁ যে কোষ কি হয়, কোনো এটা জীৱৰ গঠন কৰিব পৰা যিটো মৌলিক একক সেইটোকে কি বুলি কোৱা হয়, কোষ বুলি কোৱা হয়। আৰু সেই প্ৰতিটো কোষৰে কি থাকে,
কোষ কেন্দ্ৰ থাকে তাৰ বিষয়ে আমাক চমুকৈ লিখিব দিছে তো ইয়াত আমি লিখিছোঁ যে প্ৰায় প্ৰতিটো কোষতে সাধাৰণতে এটা কোষ কেন্দ্ৰ থাকে যদিও কিছুমান জীৱ যেনে ভেঁকুৰৰ কোষত একাধিক কোষ কেন্দ্ৰ পোৱা যায় কোষ কেন্দ্ৰ সাধাৰণতে কোষটোৰ মাজভাগত অৱস্থিত থাকে কিন্তু উদ্ভিদ কোষত ডাঙৰ ৰসধানী থকাৰ বাবে ই প্ৰায় কাষৰ ফালে দেখা পোৱা যায় তো কোষ কেন্দ্ৰখন এখন বিশেষ আৱৰণে ঘেৰি থকা যায় যাক কোষকেন্দ্ৰীয় আৱৰণ বোলা হয় এই আৱৰণখন দুটা স্তৰ থকা বিন্ধাযুক্ত হয় যাৰ ফলত কোষ পৰশ আৰু কোষ কেন্দ্ৰৰ মাজৰ পদাৰ্থৰ আদান প্ৰদান সহজে ঘটা হয় তো এনেকৈ লিখা আছে লিখি ল'বা তোমালোকে ঠিক আছে ধুনীয়াকৈ আখৰবোৰ চোৱা ধৰিব পাৰিবা যদিহে ভালকৈ ধৰিব পৰা নাই কোৱালিটিটো বঢ়াই ল'বা তোমালোকৰ ভিডিঅ'টো 720p কৰি ল'বা ঠিক আছে 720p তোমালোকে ধুনীয়াকৈ দেখা পাবা যিটো কোৱালিটি হয় 360 হ'লে বা 180 হ'লে ভালকৈ দেখা নাপাবা তাৰপিছত আহিলে তোমালোকৰ কোষ পৰশো তেনেকৈ লিখা আছে যে কোষৰ ভিতৰত অৱস্থিত আধা পানীয় আৰু জেলিৰ দৰে পদাৰ্থ কোষ পৰশ বুলি কোৱা হয় কোষ কেন্দ্ৰৰ সৈতে মিলি ইয়াক প্ৰট'প্লাজমা বোলা হয় কোষ পৰশত বিভিন্ন আৱৰণযুক্ত গঠন থাকে যাক কোষাংগ বুলি কোৱা হয় উদাহৰণস্বৰূপে মাইটকণ্ড্ৰিয়া গলগী সংঘ অন্তঃপৰশীয় জালিকা ৰাইব'জম আদিকে উল্লেখ কৰিব পাৰি ইয়াৰ উপৰিও কোষ পৰশত সঞ্চিত বহু পদাৰ্থ থাকে তথাপি প্ৰক্ৰিয়েট কোষত এনে কোষাংগ বা অৰ্গেনেল উপস্থিতি নাথাকে তাৰপিছত আহিলে আমাৰ চি নম্বৰ যে প্লাষ্টিড তো প্লাষ্টিড হৈছে উদ্ভিদ কোষৰ কোষ পৰশত সৰু সৰু ৰঙীন গঠন দেখা পোৱা যায় যাক প্লাষ্টিড বুলি জনা যায় এইবোৰ বিভিন্ন ৰঙেৰ হৈ থাকে কিছুমান প্লাষ্টিডত সেউজীয়া ৰঙৰ পদাৰ্থ ক্লৰ'ফিল থাকে যাৰ ফলত সেইবোৰক ক্লৰ'প্লাষ্ট বা হৰিতকণা বুলি কোৱা হয় হৰিতকণাৰ বাবে পাত সেউজীয়া দেখাত সহায় কৰে এই ক্লৰ'ফিল পদাৰ্থই ফটোচিনথেচিছ বা সালোক সংশ্লেষণ কৰি ল'বা প্ৰক্ৰিয়া সম্পাদন কৰে যি উদ্ভিদৰ বাবে অতি প্ৰয়োজন হয় ক্লৰ'প্লাষ্টৰ উপৰিও উদ্ভিদৰ আন অংগত যেনে ফুলৰ পাহি ফল বা শিপাত ৰঙীন বা বৰ্ণহীন প্লাষ্টিডো দেখা পোৱা যায় তাৰপিছত আহিলে গলগী সংঘ হৈছে কি 1898 চনৰ ইটালী জীৱবিজ্ঞানী কেমিলো গলগীয়ে প্ৰথম গলগী সংঘ আৱিষ্কাৰ কৰিছিল ই এটা গুৰুত্বপূৰ্ণ কোষাংগ য'ত প্ৰ'টিন অণুৰ ৰাসায়নিক ৰূপান্তৰ ঘটে ইয়াৰ গঠন থলি বা চেপেটা আকাৰৰ হয় আৰু একেৰাহে থোৱাৰ স্তৰৰ দৰে দেখা যায় এই গঠনবোৰক একে ওপৰত একে জাপ খাই থাকে তো তেনেকৈ আমাৰ লিখা হৈছে যিকেইটা আমাক লাগে চমু টকা ঠিক আছে ৰসধানী লিখা হৈছে তাৰপিছত তোমালোকক কৈছে সত্য অসত্য কোৱা প্ৰথম যিটো প্ৰশ্ন হৈছে তোমালোকৰ যে এককোষী জীৱৰ দেহত এটাহে কোষ থাকে এইটো সত্য বহুকোষী জীৱত বহুত কোষ থাকে এটাতকৈ বেছি থাকে এককোষী জীৱত এটাই কোষ পোৱা যায় তাৰপিছত আহিলে আমাৰ যে এটা জীৱৰ মৌলিক জীৱিত গোট হ'ল অংগ এইটো ভুল হয় এটা জীৱৰ মৌলিক জীৱিত অংগটো হৈছে কি কোষ হয় তো গতিকে এইটো অসত্য হ'ব ঠিক আছে তাৰপিছত এমিবাৰ আকৃতি অনিয়মীয়া এইটো সত্য হ'ব তোমালোকৰ পেশী কোষবোৰ শাখাযুক্ত হয় অসত্য ঠিক আছে তো এইখিনি আছিলে তোমালোকৰ প্ৰশ্ন আৰু তোমালোকে ভিডিঅ'বোৰ চোৱাৰ পিছত চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা আমি প্ৰতিটো চেপ্টাৰ MCQ দিবলৈ চেষ্টা কৰিম এই গোটেই পাঠবোৰ দি হোৱাৰ শেষত ঠিক আছে তো MCQ যদি লাগে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থৈ দিবা